নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। আজি 11 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যত এফালে বতৰে কাল ৰূপ ধাৰণ কৰিছে আৰু আনফালে বজ্ৰ পৰি 19 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। আমি জনাই আছো এটা ডাঙৰ খবৰ, কিয়নো বহাগ বিহুৰ পূৰ্বে বতৰে লৈছে ভয়ংকৰ ৰূপ আৰু তাৰ মাজতে 19 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। বজ্ৰ পৰি 19 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বৰিছে ধুমুহা বৰষুণ আৰু বিগত 48 ঘণ্টাত বজ্ৰ পৰি 19 গৰাকীকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বিহাৰত আৰু একেলগে 19 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। বিগত দুদিনত বিহাৰৰ 4টা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নিহত হৈছে 19 গৰাকীকৈ লোক আৰু বিহাৰত বজ্ৰ পৰি সৰ্বাধিক 5জনকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছে এগৰাকী 16 বছৰীয়া কিশোৰ। বজ্ৰপাত পৰি নিহত হোৱা লোকৰ পৰিয়াললৈ 4 লাখকৈ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নীতিশে। বুধবাৰে বিহাৰৰ 27খন জিলাত ধুমুহা বৰষুণৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে কেৱল মুছলমানেই প্ৰতিবাদ কৰা নাই ৱাকফ বিলৰ বাবে। এইবাৰ ৱাকফৰ বিৰুদ্ধে ৰাজপথত নামিছে খ্ৰীষ্টান আৰু শিখসকলো। এই মুহূৰ্তত জনাই আছো ৱাকফ বিৰোধী এক ডাঙৰ খবৰ, কিয়নো ৱাকফৰ বিৰুদ্ধে মুছলমানৰ প্ৰতিবাদত সংগ দিছে এইবাৰ খ্ৰীষ্টান আৰু শিখসকলে। মুছলমানৰ লগতেই ৰাজপথত নামিছে খ্ৰীষ্টান শিখ সম্প্ৰদায়ৰ লোক। পশ্চিমবংগৰ ৰাজপথত হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু মুছলমানৰ সংগ দিছে এইবাৰ শিখ খ্ৰীষ্টানসকলে। 1 কোটি লোকৰ স্বাক্ষৰিত পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ। প্ৰতিবাদকাৰীৰ যিকোনো প্ৰকাৰে আইন বাতিলৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ। হাওড়াৰ পৰা কলকাতা চলো যাত্ৰাৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। জমিয়ত উলেমাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদে কঁপাইছে পশ্চিমবংগ। ৱাকফৰ বিৰুদ্ধে মুছলমানৰ প্ৰতিবাদৰ সংগ দিছে এইবাৰ খ্ৰীষ্টান আৰু শিখ সম্প্ৰদায়ৰ লোকে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। এইবাৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠন তথা ৰাজনৈতিক দলে এইবাৰ ৰাজনৈতিক প্ৰচাৰ তুংগত তুলিছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই আন এক ঘটনা। এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ভেটি খহিছে বিজেপিৰ। খুদ বিজেপিৰ পৰা 1000ৰো অধিক বিজেপি নেতা কৰ্মীয়ে দল ত্যাগ কৰিছে। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ভেটি খহিছে বিজেপিৰ। 1গৰাকী 2গৰাকী নহয়, 1000ৰো অধিক বিজেপি কৰ্মীয়ে দল ত্যাগ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত এবাৰ মুখ্যম আঘাত। গহপুৰৰ 5খনকৈ পঞ্চায়তৰ 1000ৰো অধিক বিজেপি কৰ্মীয়ে দল ত্যাগ কৰা পৰিলক্ষিত হৈছে। এবাৰ বিজেপিৰ ভেটি খহনীয়াৰ সৃষ্টি হৈছে। জিলা পৰিষদৰ টিকেট প্ৰদানক লৈ অসন্তুষ্টি। জিলা পৰিষদৰ টিকট প্ৰদানক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। লোহিত মুখ জিলা পৰিষদৰ বিজেপি কৰ্মীয়ে ত্যাগ কৰিছে দল ত্যাগ কৰি ক্ষোভ উজাৰিছে বিজেপি কৰ্মীসকলে। এই মুহূৰ্তত ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এইদৰেই বিজেপিৰ ভেটিত খহনীয়াৰ সৃষ্টি হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ 16 এপ্ৰিলতে সৰ্বোচ্চ ন্যায়ালয়ত হ'ব সৰ্ববৃহৎ শুনানি। ৱাকফ আইনক লৈ আহিব পাৰে স্থগিতাদেশ। আমি জনাই আছো ডাঙৰ খবৰ, যি ৱাকফ সংশোধনী বিধেয়কক লৈ যি ৰাজ্যৰ বিভিন্ন প্ৰান্ত উত্তাল, দেশৰ বিভিন্ন প্ৰান্ত উত্তাল, তাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ, কিয়নো ৱাকফ আইনক লৈ 16 এপ্ৰিলত সৰ্বোচ্চ ন্যায়ালয়ত হ'ব সৰ্ববৃহৎ শুনানি। ডাঙৰ খবৰ এই মুহূৰ্তত 16 এপ্ৰিল দেশৰ কোটি কোটি মুছলমান লোকৰ বাবে বৃহৎ দিন। ৱাকফ আইন সন্দৰ্ভত 16 এপ্ৰিলত হ'ব সৰ্ববৃহৎ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি। ৱাকফ আইনক লৈ আহিব পাৰে স্থগিতাদেশ। ৱাকফ আইনৰ বিৰুদ্ধে 15খনকৈ আবেদন কৰা হৈছে দাখিল। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে প্ৰদান কৰিব শুনানি।
আইনখনৰ বিৰোধিতা কৰি মুছলিম পাৰ্চনেল ল বৰ্ডৰ দীঘলীয়া প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে। ৱাকফ আইন বলবৎ হোৱাৰ পাছতো শংকিত হৈছে কেন্দ্ৰীয় চৰকাৰ। বিৰোধীৰ লেখ আবেদনক লৈ বিমূৰত পৰিছে চৰকাৰ। উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ পাছতেই ন্যায়ালয়ৰ কাষ চাপিল কেন্দ্ৰ। ন্যায়ালয়ক একপক্ষীয়ভাৱে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আহ্বান জনোৱা হৈছে। লেখ আবেদনক লৈ হ'বলগীয়া শুনানিৰ পূৰ্বে এই আহ্বান কেন্দ্ৰীয় চৰকাৰৰ। ৱাকফ আইনৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল হৈছিল 15খনকৈ আবেদন। বিৰোধী আৰু মুছলমান সংগঠনে ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবেই এবাৰ প্ৰাৰ্থীসকলে দেখিবলৈ পোৱা গৈছে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা মহিলাৰ সৈতে ভয়ংকৰ ঘটনা। এইবাৰ এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। জনাই আছো সবিশেষ খবৰ। পঞ্চায়ত নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিলৰ বাবে যোৱা মহিলাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মনোনয়ন দাখিল কৰিবলৈ যোৱা সুন্দৰী মহিলাৰ শৰীৰত স্পৰ্শ কৰিছে লম্পট যুৱকে আৰু তাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। ভিৰৰ সুযোগ লৈ লম্পট যুৱকে মহিলাগৰাকীৰ দেশত স্পৰ্শ কৰাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি। ৰঙিয়াৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তে সংঘটিত হৈছে এই জঘন্য ঘটনা সংঘটিত হোৱা পাছতেই উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। মহিলাগৰাকীৰ অভিযোগৰ পাছতে উত্তেজিত ৰাইজে লপা-থপা দিয়ে যুৱকজনক। ৰাইজে লম্পট যুৱকজনক আটক কৰি গতাই দিছে আৰক্ষীক। পঞ্চায়ত নিৰ্বাচনত মনোনয়ন দাখিলৰ বাবে যোৱা মহিলাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ইৰাণত সৰ্ববৃহৎ অভিযানৰ বাবে সাজু হৈ পৰিছে আমেৰিকা। যিকোনো মুহূৰ্ততেই ইৰাণে কৰিব পাৰে আক্ৰমণ। আমি জনাই আছো ৱাৰ ব্ৰেকিং নিউজ। ইৰাণক শেষ কৰাৰ ভাবুকি এইবাৰ ডনাল্ড ট্ৰাম্পৰ। পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ ইৰাণে বন্ধ নকৰিলে সামৰিক অভিযান চলাব আমেৰিকাই। ইৰাণক ট্ৰাম্পৰ সামৰিক অভিযানৰ ভাবুকি। ইজৰাইলৰ প্ৰধানমন্ত্ৰী আমেৰিকা ভ্ৰমণৰ সময়তে ইৰাণক সকিয়নি আমেৰিকাৰ। যিকোনো মুহূৰ্ততে আমেৰিকাক ইৰাণে দিব পাৰে প্ৰত্যুত্তৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ ন্যায়ালয়ত ৱাকফ আইনক লৈ শুনানিৰ পূৰ্বে মুছলমানৰ পক্ষত এইবাৰ মমতা বেনাৰ্জী। এই মুহূৰ্তত ডাঙৰ খবৰ, দেশৰ মুছলমানৰ বাবে ভাল খবৰ। কিন্তু মুছলমানৰ পক্ষত এইবাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। উচ্চতম ন্যায়ালয়ত ৱাকফ আইনক লৈ বৃহৎ শুনানিৰ পূৰ্বেই মুছলমানৰ পক্ষত মমতা। কোটি কোটি মুছলমান প্ৰতিবাদকাৰীৰ বাবে 16 এপ্ৰিলত বৃহৎ দিন। গুলি খাম কিন্তু ধৰ্মৰ বিভাজন আনিবলৈ নিদিও, এই হুংকাৰ দিছে মমতা বেনাৰ্জীয়ে। সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি। কোটি কোটি মুছলমানৰ পক্ষত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে কয় যে মুছলমানৰ সম্পত্তি ৰক্ষা কৰিবলৈ মুছলমানৰ পক্ষত আমি আছো। পশ্চিমবংগত বলবৎ হ'বলৈ নিদিও ৱাকফ সংশোধনী আইন। সংখ্যালঘুৱে মনত দুখ পোৱা কোনো কামেই হ'বলৈ নিদিও পশ্চিমবংগত। চলিবলৈ দিয়া নহ'ব বিজেপিৰ বিভাজনকাৰী ৰাজনীতি। সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বে সক্ৰিয় হৈছে ইডি। এইবাৰ বিপদত পৰিছে মুখ্যমন্ত্ৰীৰ জীয়ৰী। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে সংকটত পৰিছে মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন। এবাৰ কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ জীয়ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে কেলেংকাৰী তদন্ত কৰিবলৈ সাজু হৈ পৰিছে ইডি। মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ জীয়ৰী টি বিনাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ইডিক সেউজ সংকেত দিছে কেন্দ্ৰীয় চৰকাৰে। কেৰালাৰ মুখ্যমন্ত্ৰী জীয়ৰীৰ টি বিনাৰ আইটি কোম্পানীয়ে কোচিন মিনাৰেল এণ্ড ৰুটাইল লিমিটেডৰ পৰা লৈছিল 1,62,00,000 টকা। 2017 পৰা 2020 চনৰ ভিতৰতে কোচিন মিনাৰেল এণ্ড ৰুটাইল লিমিটেডক সেৱা আগবঢ়োৱাৰ নামত ধন লৈছিল টি বিনাৰ আইটি কোম্পানীয়ে। কিন্তু কোটি টকাৰ ধন লৈ
কোচিন মিনাৰেল এণ্ড ৰুটাইল লিমিটেডক সেৱা আগবঢ়োৱা নাছিল টি বিনাৰ IT কোম্পানীয়ে। অৰ্থাৎ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ জীয়ৰীয়ে অবৈধভাৱে কোচিন মিনাৰেল এণ্ড ৰুটাইল লিমিটেডৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছিল।